আজি মহাগৰোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা এখন সাংস্কৃতিক সভাত উপস্থিত থকা বিশিষ্ট সমাজসেৱক মাননীয় কৌশিক বিষয়া ডাঙৰীয়া, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আছিফ নজৰ ডাঙৰীয়া, বিশিষ্ট সমাজসেৱক ৰমেশ বগলৈ ডাঙৰীয়া, মিলাদ হুছেইন ডাঙৰীয়া, ৰিজুমণি তালুকদাৰ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ সতীৰ্থসকল, এই মন্দিৰ পৰিচালনা সমিতিৰ বিষয়াসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ আইসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল, আজি দৌল উৎসৱৰ দ্বিতীয় দিন আৰু আমি সকলোৱে ইয়াত উপস্থিত হৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে অসমৰ মানুহ সদায় শান্তিত থাকক, সম্প্ৰীতিত থাকক, অসমৰ মানুহৰ জীৱনত সদায় সমৃদ্ধি থাকক, প্ৰগতি থাকক, জীৱনত ঘাত প্ৰতিঘাত থাকিবই, কিন্তু প্ৰভুৱে যে ৰাইজক সাহস দিয়ে, প্ৰেৰণা দিয়ে, আমালোকৰ মাজত সেই মানৱীয়তাৰ চিন্তাধাৰা সদায় জীয়াই থাকে, আমি সদায় সন্মান সহকাৰে থাকোঁ, অসমীয়া পৰম্পৰা, অসমীয়া আদৰ্শ আমি আগুৱাই যাবলৈ আমি সকলোৱে চেষ্টা কৰোঁ। আৰু মই বিশেষভাৱে আমাৰ বিশিষ্ট সমাজসেৱক কৌশিক বিষয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। অলপ দিন আগতে তেখেতৰ পৰিয়ালৰ ভিতৰত তেওঁ ডাঙৰ ক্ষতিপূৰণ, তেওঁ আমাৰ আইতা প্ৰয়াত হাতীমণি বিষয়া অৰুণাময়ী বিষয়া হেৰুৱাবলৈ হ'ল। সেই সময়তো আমি খবৰ ল'বলৈ গৈছিলোঁ। এই পৰিয়ালৰ অসমৰ সমাজ জীৱনত এটা ডাঙৰ ভূমিকা আছে। তেওঁলোকে সদায় সমাজৰ মাজত জিলিকি থাকক, ভালদৰে সমাজক সেৱা কৰি থাকক, এয়া আমাৰ ফালৰ পৰা কামনা। যিদৰে তেওঁলোকে ৰাইজৰ সেৱা আগভাগ কৰি আছে, আগন্তুক দিনতো কৰি থাকক, আমাৰ ফালৰ পৰা শুভেচ্ছা থাকে। আৰু ইয়াত উপস্থিত থকা ৰাইজক আজি যিদৰে আমাক স্বাগতম জনালে, ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত ভালদৰে থাকক, সুস্থ থাকক, সকলোৰ ঘৰৰ মংগলৰ কামনা কৰি মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ।